হেল্ল' অসমবাসী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম। আজি আমি যাব ওলাইছোঁ তিনিচুকীয়াত থকা টিলিঙা মন্দিৰলৈ। বলক আপোনালোককো দেখুৱাম। আহি পালোঁ আমি টিলিঙা মন্দিৰ, আৰু এতিয়া টিলিঙা মন্দিৰত চবেই জানে, সকলোৱে জানে টিলিঙাও দিব লাগে। তো টিলিঙা আমি এতিয়া কিনি আছোঁ, আৰু লগতে প্ৰসাদো কিনি আছোঁ, আৰু বাকী চাকিও লৈ আছোঁ। গতিকে বলক আমি ভিতৰত যাই আপোনালোকক দেখাই আছোঁ। বাকী টিলিঙা আপোনালোকে কিনিব পাৰে, বেলেগ বেলেগ দাম লিখা আছে ইয়াতে। এইটো 500ৰ টিলিঙা, এইটো 1500, এনেকৈ টিলিঙাবিলাকত দাম লিখা আছে। এইটো 50 টকাৰ টিলিঙা, আমি 50 টকাৰ দুটা লৈছোঁ, আৰু বাকী 100 টকাৰো আছে। এইবিলাক 100 টকাৰ হয়। এইটো বাকী টিকলি আৰু উষাবা যাব নাপায়, মানে একচুৱেলি আমাৰ শাহুমা মানে উষাবা আৰু টিকলিৰ মাক, তেখেতৰ ঢুকুৱা 1 বছৰ হোৱা নাই, সেইকাৰণে তেখেতসকলে নাযায়, মন্দিৰৰ বাহিৰতে থাকিব। আৰু বাকী ভিন্দত মানে বাবলু ভিন্দ, বিজয় ভিন্দ আৰু মই ভিতৰত যাম, আৰু বাবুকো লৈ যোৱাৰ প্লেন কৰিছোঁ আমি। আৰু বাকী চকুমাও যাব। আৰু বাকী এয়া মন্দিৰৰ বাহিৰ ভাগ চাওক আপোনালোক। বিজয় বিন্দু আৰু চকুমা হাত ভৰি ধুই আছে, আমি হাত ভৰি ধুই লওঁ। তাৰ আগতে হাত ভৰি ধুই আপোনালোকক দেখাই আছোঁ দেই, ভিতৰত যায়। এয়া মন্দিৰৰ ভিতৰত হওক, এয়া মানুহ দেখিছে আপোনালোকে, বহুতখিনি ভক্তগণ আহিছে ইয়াতে। আৰু এইপিনে টিলিঙা আমিও ওলোৱাব লাগিব। মন্দিৰৰ ভিতৰত যাই আছোঁ এতিয়া। চাকি জ্বলাই লওঁ প্ৰথমতে, চাকি ধূপ ইয়াৰ পৰা, আৰু বাকী প্ৰসাদ আগবঢ়াও আমি মন্দিৰত। লাইন লাগি আছে এনেকৈ, আৰু বাকী টিলিঙাটো তাতে বান্ধিব লাগিব সন্মুখত। বহুত ধুনীয়া দৃশ্য, বহুত ভাল লাগিছে আহি ইয়াত। আৰু আমিও 3 ফুৰ দিছোঁ এতিয়া, মা, টিকলি আৰু মোৰ কাৰণে। বাকী বিজয় বিন্দুহঁতে 4 ফুৰ জ্বলাইছে, আৰু বাবলু বিন্দু 3 ফুৰ জ্বলাইছে। বহুত সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে ইয়াতে আহি। আপোনালোকৰ নিশ্চয় আহিব, আৰু যোনে যোনে আহি পাইছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছিলে আপোনালোকৰো টিলিঙা মন্দিৰত আহি। লাইনত প্ৰসাদ দিম প্ৰথমতে, আৰু বাকী এইবিলাক টিলিঙা লগাব লাগিব, তাৰপিছত ওলাব লাগিব, টিলিঙা বান্ধিব লাগিব ইয়াতে। আৰু এইটো যোনটো দিছে সেইটো ইয়াতে বান্ধিব লাগিব। কিন্তু টিলিঙা বান্ধি আছে, ময়ো বান্ধো, আৰু বান্ধি পেলাই আপোনালোকক দেখাই আছোঁ। বাকী টিলিঙাটো বান্ধি আপোনালোকে মনোকামনাখিনি কৰিব লাগিব মনতে, আৰু তাৰপিছতে আপোনালোকে এইটো বান্ধি তাৰপিছত যোনটো এনেকুৱা হেৰি থাকে সেইটো ইয়াতে বান্ধিব লাগিব আপোনালোকে।